নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 5 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰ মিছলীয়া, এবাৰ বিজেপি চৰকাৰ ঠগাবাজ। বিজেপি চৰকাৰ বিচলীয়া, বিজেপি চৰকাৰ ঠগবাজ। জনজাতিকৰণৰ নামত আদিবাসীসকলক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে। এইবাৰ চাপৰত আছাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে ধুবুৰীৰ মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁ এইবাৰ ধুবুৰীৰ ফালে নিৰ্বাচন খেলিব। অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতেই অখিল গগৈয়ে ক'ত নিৰ্বাচন খেলিব জানিব লাগিব। অখিল গগৈক এইবাৰ তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পাছতেই অসমত হ'ব SIR। SIRক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, নিৰ্বাচনৰ পাছতেই অসমতো হ'ব SIR। এবাৰ SIRক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বেছি ভালকৈ হ'ব SIR, অসমত নিখুঁতভাৱে কৰা হ'ব SIR, মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল। NRCৰ বাবে অসমত SIRৰ পৰিৱৰ্তে SR হ'ল। SIR প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়াদ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। বাংলাদেশীক মাটি নিদিব, বাংলাদেশী গাড়ী চলাবলৈ নিদিব, বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব, ঠেলা নিদিব, এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ তেতিয়া বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা পলাব। SRক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আল্লাহ আল্লাহ বুলি কাটৰ চিঞৰ। এইবাৰ বিস্ফোৰণত একেলগে 10 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আল্লাহৰ নাম লৈ বিস্ফোৰণত মৃত্যু হৈছে অসমৰ 10 গৰাকী শ্ৰমিকৰ। মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ ঘটনা, এক শিহৰণকাৰী দৃশ্য। ভয়ংকৰ শব্দত টচ নচ হৈছিল 10 শ্ৰমিকৰ দেহ। বিস্ফোৰণৰ পাছতেই শ্ৰমিকৰ গাত খহি পৰিছিল প্ৰকাণ্ড পাহাৰ। খনন চলাই থকা অৱস্থাতে ঘটিছে এই ভয়ংকৰ অঘটন। মেঘালয়ৰ তাস্কুৰ চুটাঙ্গা এলেকাত এই ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰী দল। কয়লাখনিৰ ভিতৰত আবদ্ধ হৈ আছে বহুগৰাকী শ্ৰমিক। ইয়াৰে এজন শ্ৰমিক কাটিগড়াৰ বিহাৰা গাঁৱৰ বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। মেঘালয়ৰ কয়লাখনিত এক শিহৰণকাৰী দৃশ্য দেখিবলৈ পোৱা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এবাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি বিপদত জিলা আয়ুক্ত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। জিলা আয়ুক্তৰ কাৰ্যালয়ত হঠাৎ লাগিছে হুলস্থুল। সকলো নথি পত্ৰ থকাৰ পাছতো কৰ্তন কৰা হৈছিল নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বিপদত এইবাৰ জিলা আয়ুক্ত। কেইবাবাৰো জিলা আয়ুক্তৰ কাৰ্যালয়ত তাত বাতি কাঢ়িছিল। অন্ধ মাতৃক কান্দত তুলি বাৰে বাৰে হাৰাশাস্তিত ভুগিছিল লোকজনে। অৱশেষত অন্ধ মাতৃক লগত লৈ জিলা আয়ুক্তক ধমক। ধৈৰ্যৰ বান ছিঙি আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত। মধ্যপ্ৰদেশৰ ইন্দোৰত হৈছে এই ঘটনা। জিলা আয়ুক্তৰ কাৰ্যালয়ত এইবাৰ লাগিছে হুলস্থুল। আন এটা খবৰ হৈছে শক্তি নাথাকিব এইবাৰ ডনাল্ড ট্ৰাম্পৰ। এটা ভৱিষ্যতবাণীয়ে লগাইছে তোলপাৰ। এটা বিগ ব্ৰেকিং, শক্তি নাথাকিব ডনাল্ড ট্ৰাম্পৰ। 2026ত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভয়ংকৰ বিপদত, গুৰুতৰভাৱে অসুস্থ হ'ব ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এটা ডাঙৰ খবৰ, পেৰুৰ তান্ত্ৰিকৰ দলৰ ভয়াৱহ ভৱিষ্যতবাণী। সাজু হওক আমেৰিকা। এইবাৰ তান্ত্ৰিকৰ দলটোৰ বহু ভৱিষ্যতবাণী হৈছে সত্য প্ৰমাণিত। ভৱিষ্যতবাণীৰ 6 দিন পাছতে সত্য হৈছিল ঘটনা। 29 ডিচেম্বৰত
কৰিছিল এক ভৱিষ্যতবাণী। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো হ'ব ক্ষমতাচ্যুত। ভৱিষ্যতবাণীৰ 6 দিনৰ পাছতে ক্ষমতাচ্যুত কৰি বন্দী কৰিছিল আমেৰিকাই। এটা ভৱিষ্যতবাণীয়ে শংকিত কৰিছে আমেৰিকাক। শক্তি নাথাকিব এইবাৰ ডনাল্ড ট্ৰাম্পৰ। আন এটা খবৰ হৈছে এইবাৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে বেদখলকাৰী এৰিব লাগিব স্থান। এইবাৰ মাইক যোগে প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। এটা ব্ৰেকিং নিউজ, মাত্ৰ এঘণ্টাৰ ভিতৰতে বেদখলকাৰীয়ে স্থান এৰিব লাগিব। এই হুংকাৰ বেদখলকাৰীক মাইক যোগে এঘণ্টাৰ ভিতৰত স্থান খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। সময়সীমা উকলি যোৱাৰ পাছতো স্থান খালী কৰা নাছিল। লগে লগে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন। মাত্ৰ এঘণ্টাৰ ভিতৰত খালী নকৰিলেই সামগ্ৰীৰ ওপৰত চলিব বুলডজাৰ। HM ৰোডৰ দুয়োফালে 30 ফুটকৈ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। মানকাছাৰৰ ৰাজহ চক্ৰৰ পৰা মাইক যোগে ঘোষণা কৰা হৈছে। এসপ্তাহৰ পূৰ্বে মানকাছাৰ ৰাজহ চক্ৰৰ পৰা দিছিল জাননী। ইতিমধ্যে 7 দিনৰ সময়সীমা উকলি গৈছে। ইতিমধ্যে বহু ব্যৱসায়ীয়ে নিজে নিজে বেদখল মুক্ত হৈছে। বাকী টকাখিনি আজি চলোৱা হ'ব উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদৰ বাবে সাজু হৈ পৰিছে জিলা প্ৰশাসন। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, 22 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 22 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছে। তামাৰহাটৰ শগুনচৰাৰ নাও দুৰ্ঘটনাৰ নতুন মূল পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। এই দুৰ্ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি আখ্যা দিয়া হৈছে। ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি লৈ গৈছিল আব্দুল মুতালেবে। এইবাৰ দুৰ্ঘটনাৰ পিছত বুৰ যোৱাসকলক উদ্ধাৰৰ বাবে কৰিছিল অনুৰোধ। আব্দুল মুতালেব আৰু নাৱেৰ আলী পাৰৰ পৰা নমা নাছিল পানীত। এই ঘটনাৰ পোহৰলৈ অহাৰ পাছতে ক্ষোভিত হৈ পৰিছে গাঁওবাসী। শ শ লোকে আব্দুল মুতালেবৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। অভিভাৱকক মুক্তবৰ পৰা লৈ গৈছিল 22 গৰাকী ছাত্ৰ ছাত্ৰীক। এতিয়াও সন্ধান নাই 3 গৰাকী ছাত্ৰীৰ। 22 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছে আমছুৱে। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছে। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং। বাংলাদেশী ৰক্ষক হৈ পৰিছে আমছু। অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আমছুৰ। আমছুৰ দৰে সংগঠনে কেতিয়াও অসমৰ বাবে ভাল চিন্তা কৰিব নোৱাৰে। আমছুৰ লক্ষ্য উদ্দেশ্য নামনিৰ দৰে উজনিতো মিয়াৰ আগ্ৰাসন চলোৱা। অসমক বাংলাদেশৰ লগত চামিল কৰাৰ চেষ্টা চলাইছে আমছুৱে। মিয়া প্ৰীতি থকা আমছুক জাতীয় সংগ্ৰামী সেনাই ভয় নকৰে। প্ৰয়োজনত আমছুৰ বিৰুদ্ধেও হুংকাৰ লোৱা হ'ব পদক্ষেপ। আমছুৰ প্ৰতিটো কামেই অসম বিৰোধী। আমছুৰ নেতাসকলৰ উপৰিও পুৰুষ প্ৰব্ৰজনকাৰী। আমছুক এইবাৰ তীব্ৰ কটাক্ষ কৰি মহাবিস্ফোৰণ কৰিছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মিয়াৰ সমৰ্থন এইবাৰ আছাদুদ্দিন ওৱেইছিৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত, মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন ওৱেইছিয়ে। অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰজি উঠিছে এইবাৰ আছাদুদ্দিন ওৱেইছি। অসমৰ পৰা কলৈকো নাযায় মিয়া। 200 বছৰৰ পূৰ্বে অসমলৈ আহিছিল মিয়া। 200 বছৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াক। মিয়াক ৰিস্কাৰ ভাড়া কমাবলৈ দিবলৈ কোৱাক লৈ খৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইছি। ভাৰতৰ নাগৰিক হোৱাটো ভুল নেকি মিয়াৰ? এই প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। AIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে মাত মাতিলে মিয়াৰ হৈ। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰিছে AIMৰ প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে।
এটা খবৰ হৈছে গ্ৰেপ্তাৰ হ'ব নেকি এবাৰ গৌৰৱ গগৈ। দুটা দিনৰ পাছতে SITৰ ৰিপৰ্ট ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। SITৰ ৰিপৰ্ট নিজেই ৰাজহুৱা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 8 ফেব্ৰুৱাৰীত 10:30 বজাত সম্বোধন কৰিব সংবাদমেল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব তথ্য। SITৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল। সংবাদমেললৈ আমন্ত্ৰণ কৰিছে দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক। আলী তৌকী শ্বেখ, গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য হ'ব ৰাজহুৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ল'ৰা ইমান তললৈ কেনেকৈ যাব পাৰে, এই প্ৰশ্ন উত্থাপন হৈছে। SITৰ ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। লগতে জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্য কঁপোৱা অভিনীল কাণ্ডৰ অন্তিম শুনানি। আজিৰে পৰা 7 ফেব্ৰুৱাৰীলৈ অন্তিমটো শুনানি চলিব আদালতত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। 2018 চনৰ 8 জুনত বৰ্বৰভাৱে হত্যা কৰা হৈছিল অভিনীলক। কাৰ্বি আংলঙত মৰিয়াই হত্যা কৰা হৈছিল দুই যুৱকক। নগাঁৱৰ ছেছন আদালতত চলিব অন্তিম শুনানি। একাংশ উন্মাদে প্ৰাণ লৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ। অভিনীলৰ ন্যায়ৰ আশাত আজিও ৰাজ্যৰ জনতা। ৰাজ্য কঁপোৱা অভি আৰু নীল কাণ্ডৰ অন্তিম শুনানি হ'ব। জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নিৰ্বাচন আয়োগলৈ জাননীৰ উচ্চতম ন্যায়ালয়ৰ এই ভোট কৰ্তনক লৈ দিব লাগিব উত্তৰ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভোটাৰ তালিকাৰ জালিয়াতিক লৈ এচিড মমতা বেনাৰ্জীৰ গৰ্জন। নিৰ্বাচন আয়োগক তীব্ৰ ভৰ্ৎসনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়োগক হোৱাটছএপ প্ৰমিছৰ আখ্যা দিছে মমতা বেনাৰ্জীয়ে। SIৰ নামত হোৱা চূড়ান্ত বিসংগতিৰ বিৰুদ্ধে সবল যুক্তি। এবাৰ অসমৰ প্ৰসংগেৰে এচিড যুক্তি দৰ্শালে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ আবেদনৰ পাছতে নিৰ্বাচন আয়োগলৈ জাননী এইবাৰ এচিড। 9 ফেব্ৰুৱাৰীৰ ভিতৰত আয়োগৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়ে। মমতা বেনাৰ্জীৰ অকাট্য যুক্তিত নিৰ্বাচন আয়োগৰ জোকাৰণি। সৰ্বোচ্চ ন্যায়ালয়ত বহু বিস্ফোৰক তথ্য দাখিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আয়োগৰ হাৰাশাস্তি হেঁচাৰ বাবে 100ৰো অধিক বিয়লৰ মৃত্যু হৈছে। SIৰ জৰিয়তে কেৱল বঙালী লোকক টাৰ্গেট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 24 বছৰৰ পাছত নিৰ্বাচনৰ পূৰ্বে খৰখেদাকৈ SIৰ কাৰণ কি? 2টা বছৰ লগা কাম কিয় 3 মাহত জোৰকৈ কৰা হৈছে, প্ৰশ্ন উত্থাপন হৈছে। SIৰ পশ্চিমবংগত কিন্তু অসমত কিয় নহয় বুলি প্ৰশ্ন মমতা বেনাৰ্জীৰ। বিজেপি শাসিত ৰাজ্যৰ পৰা অহা পৰ্যবেক্ষকে নাম কৰ্তন কৰিছে। আন এটা খবৰ হৈছে গাঁৱে গাঁৱে আৰম্ভ হৈছে বিজেপি হটাও অভিযান। গাঁৱে গাঁৱে বিজেপি হটাও অভিযান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই প্ৰতিবাদত কঁপিব অসম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। 2026ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক। জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ। জনজাতিকৰণৰ প্ৰলোভন বিজেপিক দিয়া হ'ব উচিত প্ৰত্যুত্তৰ। অসমৰ কোচ ৰাজবংশীয়ে বিজেপিক ভোট নিদিয়াৰ অংগীকাৰ। এবাৰ বিজেপিৰ প্ৰতি কোনো আস্থা, কোনো বিশ্বাস নাই। 14 ফেব্ৰুৱাৰীৰ দিনাই প্ৰধানমন্ত্ৰীক দেখুওৱা হ'ব কলা পতাকা। জনজাতিকৰণৰ দাবীত পুনৰ গৰজি উঠিছে এইবাৰ কোচ ৰাজবংশী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, ৰাজ্যত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন। ইখনৰ পিছত সিখন অবৈধ ফাৰ্মাচীত এইবাৰ তলা ওলমিছে। এটা ব্ৰেকিং নিউজ। ৰাজ্যত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হৈছে। নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকে ওলমালে 2খনকৈ অবৈধ ফাৰ্মাচীত তলা। কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে
চেম্পুল মেডিচিন বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। কছাৰী গাঁৱৰ ইমান আলী আৰু আব্দুল ছালামৰ ফাৰ্মেচীত তলা ওলমিছে। জুৰিয়াৰ কছাৰী গাঁও বজাৰত চলিছিল ঔষধ পৰিদৰ্শকৰ অভিযান আৰু তাৰ পাছতে নগাঁও জিলা ঔষধ পৰিদৰ্শক চিন্ময় পাটিলৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। জুৰিয়াৰ ভিন্ন স্থানত অনুজ্ঞাপত্ৰ বিহীনভাৱে ফাৰ্মাচী খোলাৰ অভিযোগ উত্থাপন হৈছে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে হঠাৎ খন্তানীন হৈ পৰিছে চকুৰ আলী। নাই কোনো চকুৰ আলীৰ সংসূত্ৰ। এটা ডাঙৰ খবৰ, খন্তানীন হৈ পৰিছে চকুৰ আলী। কোনো সংসূত্ৰই নাই চকুৰ আলীৰ। এটা বিগ ব্ৰেকিং। প্ৰায় 4 মাহ ধৰি নিৰুদ্দেশ হৈ পৰিছে চকুৰ আলী। পঞ্চায়ত মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ কথা কৈ চকুৰ আলী গৈছিল গুৱাহাটীলৈ। পিছে গুৱাহাটীত যোৱাৰ পিছত মন্ত্ৰীগৰাকীৰ ঘৰতে থকা বুলি পত্নীক ফোনযোগে অৱগত কৰিছিল। 2 দিনৰ ভিতৰতে ঘূৰি অহাৰ কথা আছিল চকুৰ আলীৰ, কিন্তু নিখোজ হৈ পৰে চকুৰ আলী। ঘটনাক লৈ পৰিয়ালৰ লোকে দাখিল কৰিছে ইতিমধ্যে এজাহাৰ। দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ খাৰুবান্ধা আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। চকুৰ আলীৰ ঘৰ হাৰচিঙিমাৰীৰ মানুল্লাপাৰাত বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। হঠাৎ সন্ধানহীন চকুৰ আলী। সন্ধিয়া আন এটা খবৰ হৈছে নলবাৰীত নিষিদ্ধ এবাৰ লাউড স্পিকাৰ ব্যৱহাৰ। বজাব নোৱাৰিব লাউড স্পিকাৰ 163 দ্বাৰা নলবাৰীত জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। লাউড স্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গৈছে নিষেধাজ্ঞা। নলবাৰীত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব নলবাৰীত। জিলা প্ৰশাসনৰ অনুমতি অবিহনে লাউড স্পিকাৰ বা মাইক্ৰফোন ব্যৱহাৰ কৰিব নোৱাৰিব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিশাৰ ভাগত আৰু পৰীক্ষাৰ সময়ছোৱাত লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে।